গৰুখুটি এটা গৰু চুৰ কৰা সাধাৰণ কেলেংকাৰী নহয়। ই আমাৰ নেতাসকলৰ চৰিত্ৰ প্ৰতিবিম্বিত কৰে। আমাৰ নেতাই বিদেশী খেদাৰ নামত খিলঞ্জীয়া প্ৰবঞ্চনা কৰিবলৈ কোনো সংকোচ নকৰে। আৰু গৰুখুটি হৈছে এটা জ্বলন্ত উদাহৰণ। গৰুখুটি হৈছে চিপাঝাৰৰ ৭৭,৪২০ বিঘা ভূমি, যি চৰকাৰী নথি অনুসৰি সন্দেহযুক্ত নাগৰিকৰ বেদখলত আছে। দীৰ্ঘদিন জোৰা তাৰ স্থানীয় লোকে গোৱাল সন্থাই অভিযান চলাই আছিলে ভূমি মুক্ত কৰিবলৈ, যাতে তেওঁলোকৰ নিজৰ তাতে খেতি কৰিব পাৰে আৰু তেওঁলোকৰ নিজৰ গাই গৰুসকল চৰাব পাৰে। সেইখিনি প্ৰফেচনেল গ্ৰেজিং ৰিজাৰ্ভ হয়, PGR। ২০২১ চনৰ আগষ্টত মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে শ্ৰী হিমন্ত বিশ্ব শৰ্মাই গৰুখুটিত গৈ এখন ৰাজহুৱা সভাত ঘোষণা কৰিলে যে সেই সম্পূৰ্ণ ভূমি বেদখল মুক্ত কৰা হ'ব আৰু তাত এটা কৃষি প্ৰকল্প কৰা হ'ব, যি সম্পূৰ্ণ গুৱাহাটীক খুৱাব। তাৰপিছত উচ্ছেদ অভিযান চলোৱা হ'ল। উচ্ছেদ অভিযান চলাই কিন্তু উপকৃত হ'ল নেতা আৰু বাংলাদেশী বেদখলকাৰী। ২০০০তকৈ অতিৰিক্ত যি পৰিয়াল বা বাংলাদেশী মূলৰ পৰিয়াল উচ্ছেদ কৰা হ'ল, তেওঁলোকে কিন্তু আকৌ স্থানান্তৰ কৰি তেওঁলোকক দলগাঁৱত চৰকাৰী আবণ্টন দি পুৰস্কৃত কৰিলে। তাৰমানে বেদখল কৰিলে, চৰকাৰী ভূমি পাই পেলাই তেওঁলোকক পুৰস্কৃত কৰিলে। তাৰ উপৰিও তেওঁলোকে ক্ষতিপূৰণ পালে কেছত। আনফালে যদি আমি চাওঁ, যি খিলঞ্জীয়া লোকক আমচাঙৰ পৰা বা শিলশাকুৰ পৰা তেওঁলোকক উচ্ছেদ কৰিছিলে, তেওঁলোকক কিন্তু কোনো ধৰণে তেনেকুৱা বিকল্প বা অতিৰিক্ত ভূমি দিয়া নাই, য'ত নেকি তেওঁলোকৰ নাগৰিকত্ব লৈ কোনো প্ৰশ্ন চিহ্ন নাই। আৰু এই গৰুখুটি এলেকাত যি ড্ৰাফ্ট NRC হৈছিলে, তাত ৬০%তকৈও বেছি যোনখিনি আবেদনকাৰী আছিলে তেওঁলোকে NRCৰ পৰা বাদ পৰিছিলে। আনফালে যোনটো প্ৰকল্প আৰম্ভ কৰিলে, সেই প্ৰকল্পত কিন্তু স্থানীয় লোকৰ কোনো অংশগ্ৰহণ নহল। সেই প্ৰকল্পটোত যি স্থানীয় গাই গোৱালসকলে তেওঁলোকৰ নিজৰ গৰু চৰাই আছিলে, তেওঁলোকক তালৈ যোৱাৰ পৰা নিষিদ্ধ কৰিলে। আৰু যদিও যায়, তাৰ পৰা কিবা তেওঁলোকৰ এটা টকা পইচা বিচাৰিলে, অধিক সংখ্যক টকা বিচাৰিছিলে, ১০,০০০ টকা বিঘা আছিলে। আজিৰ দিনতো সেই ৭-৮,০০০ বিঘা যি এইডোখৰৰ পৰা মুক্ত হ'ল, সেই সম্পূৰ্ণ ঘাঁহেৰে পৰিপূৰ্ণ হৈ আছে। কিন্তু যি স্থানীয় লোকৰ আছে, গৰুখুটি গাঁৱৰে হওক বা খানুৱা গাঁৱৰে হওক বা খুলিহৈৰে হওক বা কুৰুৱাৰে হওক, তেওঁলোকক কিন্তু তালৈ গৈ পেলাই তেওঁলোকৰ গাই গৰু তাত চৰাব নোৱাৰে। সেই ঘাঁহখিনি এনেই পৰি থাকিব। আৰু আনফালে যি ৬০,০০০তকৈও বা ৭০,০০০তকৈও অতিৰিক্ত যি ভূমি ইতিমধ্যে বাংলাদেশী কবলত আছে, বাংলাদেশী দপ্তপানী তাত চলি আছে। তাৰমানে চিপাঝাৰ আৰু গৰুখুটি এটা জ্বলন্ত উদাহৰণ, যেনেকে বেদখলৰ নামত বা উচ্ছেদ কৰাৰ নামত, বাংলাদেশী বিৰোধী অভিযান চলোৱাৰ নামত সম্পূৰ্ণ আমাৰ নেতাহে উপকৃত হৈছে, বাংলাদেশী উপকৃত হৈছে, তেওঁলোকৰ সংস্থাপন হৈছে। যোৱাকালি আমাৰ মুখ্যমন্ত্ৰীয়ে তাত এই বিষয়সমূহটো লৈ এটা নতুন এটা তথ্য প্ৰকাশ কৰে। তেওঁ ক'লে যে এই গাই গৰুসমূহ আচলতে যি নেতাসকলে লৈছে প্ৰকল্পৰ পৰা, সেই প্ৰকল্পক তেওঁলোকে উপকৃতহে কৰিছে। আৰু উপকৃত এই ধৰণে কৰিছে যে সেই গাই গৰুসমূহ আচলতে বেমাৰী হয়, তেওঁলোকে বহুতখিনি তাত মৰিছে। আৰু যদি তেওঁলোকে অকশ্যন কৰে বা নিলামত দিয়ে, সেইটো নিলামত গৈ পেলাই সেইখিনি ধুবুৰী পাৰ কৰি পেলাই, বৰ্ডাৰ পাৰ কৰি পেলাই সেইটো বাংলাদেশলৈহে সেইটো স্মাগলিং কৰিব। আৰু সেইকাৰণে এই যিখিনি নেতাসকলে যি গাই গৰু ল'লে প্ৰকল্পৰ পৰা, তেওঁলোকৰ প্ৰকৃতাৰ্থ তেওঁলোকে উপকৃতহে কৰিছে। এইটো এটা অদ্ভুত কথা, কিয়নো ইয়াৰ এই কথালৈ আজিলৈকে এই তথ্যটো কোনো এটা প্ৰকল্পৰ প্ৰতিবেদনত প্ৰকাশ পোৱা নাই। এসপ্তাহ জোৰা এই গোটেই বিতৰ্ক চলি আছে। না প্ৰকল্পৰ অধ্যক্ষ যি এজন মাননীয় MLA হয় আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰিছে। আমাৰ মুখ্যমন্ত্ৰীয়ে যি এই কথাষাৰ কৈছে, সেই কথাষাৰ আজিলৈকে কোনো উল্লেখ কৰা নাছিলে। সাধাৰণ তথ্যভিত্তিত যদি কোনোবা এজন মুখ্যমন্ত্ৰীয়ে কিবা বচন দিয়ে, তাক আমি সত্য বুলিয়ে মানি ল'ব লাগিব। কিন্তু আমাৰ এইজন মুখ্যমন্ত্ৰী নিজৰ সুবিধা অনুসৰি মিছা কথা ক'বলৈ কোনো সংকোচ নকৰে।